Hi everyone, welcome back to my another blog. আজি এয়া হ'ল আজি 13 তাৰিখ মাঘৰ বিহু আছে তো মানে আজিতো ভোজ খোৱা হয় ৰাতিলে কিন্তু এতিয়ালৈকে মই ঘৰলৈ যাব পৰা নাই ইয়াতে আছোঁ গুৱাহাটীতে ছুটি নাই সেইটো কাৰণে ভাবিছোঁ যে অফিচ কৰি পেলাই 3টামান বজাত মই বাছৰ টিকেট এটা কৰি থৈছোঁ বাৰু তো এতিয়া চাওঁ সেইটো টিকেট মানে 3টা বজাত যাব পাৰোঁ নে নাই কি কৰিব ৰাইজ এইফালে বিহু আৰু আছোঁ মই ইয়াত কাম কৰি কি ক'ম আৰু বাৰু যি কি নহওক এতিয়া বৰ্তমান অফিচলৈ বুলি ওলাইছোঁ আৰু মানে একেবাৰে পেক চেক কৰি ল'লোঁ আৰু তাৰপিছতে যামগৈ দাদা আৰু বৌ অলৰেডি গ'ল মই যাব নোৱাৰিলোঁ আৰু কি কৰিম বেয়াই লাগিছে চ' এতিয়া কিবা এটা খাই লওঁ তাৰপিছতে বেগ চেগ ৰেডি কৰি থৈছোঁ এইফালে বেগ ৰেডি হৈ আছে যাবহে লাগে আৰু অফিচলৈ যাম মানে একেবাৰে তাৰ বাহিৰে যামগৈ এয়া মই বাছত উঠিলোঁ এতিয়া একেবাৰে ওলাই আহি যেনে তেনে বাছখন পাইছোঁহি 3টা বজাত বাছ আছিলে আৰু মই আহিও পাইছোঁহি একদম 3টা বজাত পিছে বাছখন ভাল আছিলে বাৰু দেই পূৰা একদম পৰ্দা চৰ্দা লগাই থোৱা আছে কাকো নেদেখি কোনেও নেদেখে মোক আৰু মই এনেকৈ হ'লে ভাল পাওঁ একচুৱেলি তো মই ভালকৈ গ'লোঁ কিন্তু মোৰ ছিটটো একদম লাষ্টত আছিলে সেইটো কাৰণে অলপমান কষ্ট হ'ল বাৰু আহি থাকোঁতে আকৌ কাম কেইটামান আছিলে নহয় কৰিবলৈ সেইকেইটাও কৰিবৰ কাৰণে আকৌ লেপটপটো খুলিবলগীয়া অৱস্থা হ'ল আৰু এতিয়া আকৌ ভিডিঅ' বনাই নিজকে অকণমান এণ্টাৰটেইন কৰি আহি আছোঁ গান শুনি এই সময়খিনিত আপুনি মোক ধৰিব পাৰিছেনে নাজানো কিন্তু মোৰ একচুৱেলি গাটো বহুত বেয়া লাগিছিলে মানে কিবা মুখখন ভাল লগা নাছিলে গাড়ীত যে হয় ধৰি লওক আপোনাৰ ম'শ্যন ছিকনেছ টাইপ তেনেকুৱা অলপমান ফিল কৰিছিলোঁ বাকী আমি আহি পালোঁহি আমনি একাপ চাহ খালোঁ মই তাত লাল চাহ আৰু তেনেকৈ আহি পিনি এয়া পালোঁহি এতিয়া ঘৰ আহিয়ে লাগি গৈছোঁ মাংস বনাবলৈ এতিয়া বনি আছে মাছ আৰু মাংসটো মই বনাম ৰান্ধনি আজি হাঁহৰ ৰান্ধনি এইফালে মই বনাই হৈ গ'ল মোৰ হাঁহৰ মাংস কোমোৰা দিয়া ওপৰত দি দিলোঁ ধুনীয়াকৈ ধনিয়াৰ সৈতে গাৰ্নিছ কৰি দিলোঁ ইফালে এতিয়া আমাৰ এয়া সৰু মাছটো মানে এইটো তেনেকুৱাটো কি মাছ এইটো মিছা মাছৰ ভজা আৰু এয়া হ'ল মাছৰ জোল আৰু এয়া হ'ল দালি কাঠ আলু দিয়া দালি আৰু এইফালে এইটো হৈছে বেঙেনা ফ্ৰাই আৰু এয়া হ'ল মাংস হাঁহৰ মাংস যিটো মই বনালোঁ সেইটো গোটেইকেইটা এতিয়া এয়া খাবলৈ বুলি ল'লোঁ বিহুৰ ভাত আপোনালোক সকলোলৈকে মাঘৰ বিহু শুভেচ্ছা যাচিলোঁ মোৰ তৰফৰ পৰা পিছে মাঘৰ বিহু শেষেই হ'ল বাৰু হ'লেও জনাইছোঁ হাই এভৰিৱান আজি হৈছে ভোগালী বিহু আৰু এয়া ময়ো মানে মেখেলা চাদৰ এযোৰ পিন্ধি বুলি অকণমান ৰেডি হওঁ বিহু বুলি আজি কেনেকুৱা লাগিছে বাৰু মোক জনাব দেই মাৰ কাপোৰ এযোৰকে ল'লোঁ আৰু পিন্ধিলোঁ জলপান খালোঁ আৰু এতিয়া এনেই অকণমান টাইম পাছ আৰু